নদীৰ বাহনী পানী ইতিমধ্যে বুঢ়াই পেলাইছে যথেষ্ট এই খুমটাই যিটো সমষ্টি এই সমষ্টিটোৰ পূৰ্বতে যিহেতু সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত আছিল এতিয়া নতুনকৈ যি সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল তাৰপিছত এতিয়া খুমটাই সমষ্টিৰ অন্তৰ্গত এই অঞ্চলখিনি প্ৰায় 20খনৰ অধিক গাঁও 35ৰ পৰা 40,000 লোক ইতিমধ্যে এই বানত এতিয়া ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ কৃষিভূমি এতিয়া শালি ধানৰ যিখিনি সজাল ধৰা ধান সেই ধান এতিয়া পানীৰ তলত আছে আমি এই অঞ্চলটো দেখুৱাইছোঁ ইয়াৰ বাৰী ঘৰ বাৰী এইখিনি দেখুৱাবৰ কাৰণে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্ত আছে অমৰ আছে দুইজন সতীৰ্থ আমাৰ লগত আছে মোৰ সৈতে আছে নুমলীগড়ৰ আমাৰ সংবাদদাতা জানমণি দত্ত গতিকে এই যিটো অঞ্চলত যি বান আহিল এই ধনশিৰি বান এই বান আচলতে 2018 চনৰ পাছত এই 2024ত এই বৰ্ষত এতিয়া কেইবাবছৰৰ পাছত আচলতে এই বান হৈছে আচলতে এক অভাৱনীয় পৰিস্থিতি হয়তো ৰাইজে কোনো ভবা নাছিল যে এনেধৰণে বান আহিব বা বান অহাৰ কোনো ধৰণৰ তেনেকুৱা সতৰ্কতাও নাছিল কিছুদিন আগতে যিহেতু সতৰ্কতা দিছিল যে ধনশিৰি নদী বাঢ়িব পাৰে তাৰ পাছত এই অঞ্চলসমূহৰ যে নৈ কাষৰীয়া অঞ্চলসমূহক যেহেতু তেওঁলোকৰ ৰাইজক যেহেতু সতৰ্কতা দিছিল কিন্তু সেই সময়ত যি সময়ত সতৰ্ক বাণী দিছিল সেই সময়ত কিন্তু এই বান আহিল এনেকুৱা এটা সময় যে পৰহি নিশাৰ ভিতৰতে আহি এই অঞ্চলসমূহ ধনশিৰি পানীয়ে বুঢ়াই পেলাইছে ইতিমধ্যেই যথেষ্ট লোক ৰাইজ চিন্তিত হৈ পৰিছে যেহেতু কৃষি প্ৰধান অঞ্চল এই অঞ্চলসমূহ এতিয়া পথাৰসমূহত মেটেকাৰে ভৰি পৰিছে এই ভিডিঅ' যিখিনি জয়ন্তই দেখুৱাই আছে এইখিনি আচলতে সম্পূৰ্ণ এইবোৰ কৃষিভূমি পথাৰ কিন্তু এতিয়া এই কাষৰীয়া যিসমূহ বিল বা জলাশয়ত থকা মেটেকা এতিয়া মেটেকাৰে ভৰি পৰিছে এতিয়া পথাৰসমূহ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম এতিয়া এই পথাৰসমূহত গোটেই মেটেকা দেখিছোঁ তো আপোনালোকৰ ধান কিমান ৰুইছিলে ধান ৰুইছিলোঁ ধান সজাল ধৰি আছে ধান সজাল ধৰাৰ পিছত পানীটো যেতিয়া ধনশিৰি পানীটো সোমাই অহাৰ পিছত বিলৰ পৰা মেটেকাখিনি ওপৰলৈ মানে বাঢ়ি আহি এতিয়া গোটেই সজালৰ ওপৰতে মানে গোটেই মেটেকা পৰি আছেহি বহুত মানে প্ৰায় 100 বিঘামান মাটি মেটেকাই হেৰি হৈ আছে আপোনাৰ এতিয়া আপোনালোকে এই ধৰণৰ যিহেতু ধান এতিয়া মেটেকাৰ পানীৰ তলত মেটেকা আছে ওপৰত গতিকে এই মুহূৰ্তত এতিয়া আপোনালোকে ইয়াৰ পাছত কঠীয়া কেনেকৈ ধৰণে পাৰিব বা কঠীয়া পাৰি ধান আকৌ ৰুবলৈ এই পানীৰ তলত এতিয়া ধানবোৰ নষ্ট নহ'বনে তাৰপিছত কি কৰিব আপোনালোকে যায় আৰু এতিয়াতো সময়টো নহ'ব এইটোতো শাওণ মাহৰ আজি কিজন 15 দিন গ'লেই অসমীয়াত আমাৰ এতিয়া মানে উপায়েই নাই আৰু এতিয়া কঠীয়াটো নিষ্পত্তিয়ে নাই আৰু ৰাইজে গোটেই চাপৰিত ৰুই মাটি শেষে কৰিলে আৰু কঠীয়া ক'তো নাই আৰু আমাৰ বাম মাটিটো আপোনালোকে দেখিছেই ন ইফালে ধনশিৰি ইফালে বিল মাজতে আমাৰ কিবা মাজুলী ৰকম তো আমাৰ একো উপায় নাই আৰু সেইটো আৰু কি কৰে জানো এতিয়া ভগৱন্তহে জানে আৰু আমাৰ উপায় নাই আৰু জনপ্ৰতিনিধিসকল আহিছে নাই আপোনালোকৰ যিসমূহ নেতা আহিছে নাই এইটো কালি মৃণাল ছাৰ নিজে আহি পেলাই গোটেই চাই মেলি গ'ল আৰু SDC বাইদেউ আহিলে মণ্ডলো আহি পেলাই চাই গৈছে কিন্তু আৰু গাঁওবুঢ়াও আহিলে এতিয়া কি কৰে তেওঁবিলাকেহে জানে এতিয়া আপোনালোকৰ খোৱা বোৱা এতিয়া এইখিনি যিখিনি অসুবিধা হৈছে তাৰ কাৰণে ৰিলিফ কিবা আদি দিছে নাই আজিৰ পৰা দিব কালি মানে সেই ৰাজহুৱাকৈ আমাক চবকে খানা এটা দিলে স্কুলতে ক'লে বোলে তহঁতি ৰাজহুৱাকৈ বনাই খা কিবা এটা দিছোঁ আজিৰ পৰা ৰিলিফ দিম বুলি SDC বাইদেউ নিজেই কৈ থৈ গৈছে এই পানীটো আহিব বুলিতো আপোনালোকে ভবা নাছিল 2018 চনৰ পাছত এতিয়া হঠাৎ আহিল পানী এইটো ভবা নাই পটককৈ এইটো ৰাতিৰ ভিতৰতে হ'ল পানীটো আমি মানে হঠাৎ গমেই নাপালোঁ যে এনেকৈ ডাঙৰকৈ পানী হ'ব বুলি আপোনালোকৰ আগৰ ধান কঠীয়া বা এনেধৰণৰ কিবা বস্তু নষ্ট হৈছে নেকি এইবাৰ পানীৰ ফলত আপোনালোকৰ ঘৰত থকা কিবা বয় বস্তু ধান চান এনেকুৱা ধৰণৰ চাউল জাতীয় এইবিলাক নষ্ট হৈছে নেকি ৰাইজৰ হৈছে বহুত হৈছে ছাৰ ইফালেতো গোটেই ইফালে ডুবে গ'ল চাঙে তাঙে বুৰ গ'ল গোটেই ইহঁতৰ ধান চাউলো নষ্ট হৈছে এঞ্জেলা মই এইখিনিতে মই যিহেতু স্থানীয় লোকৰ মন্তব্য শুনিছোঁ মই জানমণিৰ লগত কিছু কথা পাতিব খুজিম জানমণি এই যিসমূহ অঞ্চলৰ কথা কোৱা হৈছে এই অঞ্চলসমূহ কোন গাঁও কেনেকুৱা গাঁওসমূহ পানী হৈছে আৰু কালি যিহেতু আহিছে বিধায়ক মৃণাল শইকীয়াও আহিছে আৰু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনো অহা বুলি আমি গম পাইছোঁ যে ৰাইজৰ কাষলৈ আহিছে তাত এই পৰিৱেশটো কেনেকুৱা ধৰণৰ হৈ আছে পৰিৱেশ এটা ভয়ানক বুলি ক'লেও বেয়া নহয় যি সময়ত বানটো মানে আহিছিলে কোনো ৰাইজে কোনো সামৰিবলৈ এপত সামৰিবলৈও ব্যৱস্থা নাপালে যিটো ৰাতিৰ ভিতৰতে অহা বান জাগে গোটেই 20খনৰ গাঁও অধিক মানে বুঢ়াই পেলালে যে কৈৱৰ্তক 3 নং কৈৱৰ্ত 2 নং কৈৱৰ্ত মিঠাম চাপৰি কেন্দুগুৰি বৰবলী টোপ আদি এই অঞ্চল মানে 20খনো অধিক গাঁও ৰঙাজনৰ পৰা ধৰি নুমলীগড়লৈকে যি ধনশিৰি নৈ পাৰ যিখিনি গাঁও আছিলে সেই গাঁওখিনি গোটেই বুঢ়াই পেলালে
অলৰেডি হানমাৰ যিখিনি খেতি কৰিছিলে খেতিও অলৰেডি এটা পানীৰ তলত যোৱা পৰিলক্ষিত হৈছে। এই খেতিপথাৰ নষ্ট হোৱাৰ আশংকা কৰা হৈছে। নিশ্চয় এতিয়া দেখিবলৈ পাইছে, কেমেৰাত দেখুৱাইছে খেতিসমূহৰ ওপৰত এটা মেটেকাই ভৰি পৰা পৰিলক্ষিত হৈছে। পানীৰ তলত এফালে পানী আৰু আনফালে মেটেকা, এই মেটেকাৰ কাৰণে যথেষ্ট ক্ষতি হ'ব এই কৃষিভূমিসমূহ। মই এঞ্জেলা আৰু এটা কথা উল্লেখ কৰিব খুজিম, আচলতে এই বানৰ পাছতে আমি এই অঞ্চলসমূহলৈ অহাৰ সুযোগ পাইছোঁ। এই অঞ্চলসমূহৰ আচলতে বাট পথৰ যিটো ব্যৱস্থা, এই গোটেই অতি জৰাজীৰ্ণ, অতি দুখ লগা। আচলতে ইয়াত উন্নয়নৰ যিটো বাট পথৰ যিখিনি ছবি, এই ছবিখিনিয়ে আচলতে উন্নয়নৰ যিটো স্বৰূপ, সেই স্বৰূপটো উদঙাই দিয়ে। জয়ন্তই দেখুৱাইছে এই যিসমূহ বাট পথ, এই কেঁচা বাট পথসমূহত ইয়াৰ যিখিনি গঞা ৰাইজ আছে, এই ৰাইজে এনেধৰণেই আচলতে যিকোনো সময়তে অহা যোৱা কৰিবলগীয়া হয়। সাধাৰণতে এজাক বৰষুণৰ পাছতেই এনেধৰণৰ দুৰৱস্থা এটা হয় এই বাট পথসমূহৰ। আচলতে উন্নয়নৰ বহু যোজন দূৰত আচলতে এই অঞ্চলসমূহ, যিহেতু বৰবালি টোপ এই অঞ্চলটোত আমি আহি উপস্থিত হৈছোঁ আৰু দেখিছোঁ, আমি গোটেই বাট পথবিলাক দেখিছোঁ। আটাইতকৈ দুখ লগা এই বাট পথসমূহ। আচলতে ইয়াৰ ৰাইজক কিন্তু চৰকাৰে যি ধৰণৰ বাট পথ উন্নয়নৰ কথা কয়, সেই ধৰণৰ ছবি কিন্তু আমি ইয়াত দেখা নাই। আৰু বান হোৱাৰ কাৰণে আমি এই অঞ্চলসমূহত আমি আহি উপস্থিত হৈছোঁ, দেখিছোঁ ৰাইজৰ দুখ দুৰ্দশা যথেষ্ট আচলতে দুখ লগা। আৰু তাৰ ওপৰতে এয়া বানপানীয়ে তেওঁলোকৰ কৃষিভূমি ইতিমধ্যে নষ্ট কৰিছে, ঘৰ বাৰীত ইতিমধ্যে পানী সোমাই নষ্ট হৈছেই। গতিকে ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি জনপ্ৰতিনিধিসকলে বা চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।